নমস্কাৰ বন্ধু বান্ধৱীসকল চৰকাৰী ঘৰৰ নতুন লিষ্ট আপুনি কেনেকৈ চেক কৰিব আপোনাৰ মোবাইল ফোনৰ জৰিয়তে যদি আপুনি নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ অতি শীঘ্ৰে আপুনি চেক কৰি লওক চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নামটো আহিলে না নাই যদি চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নামটো আহিছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব পাৰিব 1,30,000 টকা অসম চৰকাৰে এখন নতুনকৈ লিষ্ট প্ৰকাশ কৰিছে আপুনি কেনেকৈ লিষ্টটো চেক কৰিব সম্পৰ্কে জনাই দিম আজিৰ ভিডিঅ'টোত আজিৰ আমাৰ প্ৰথম খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ আপুনি প্ৰথমতে আপোনাৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ওপেন কৰি আপুনি সাৰ্চ কৰিব pmeyg.nic.in জাস্ট ইখিনি লিখি আপুনি সাৰ্চ কৰি দিব যেতিয়া আপুনি সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে অলপ সময় আপুনি ওয়েট কৰিব ওয়েট কৰাৰ পিছত দেখা পাব আপোনাৰ ওচৰত পেজটো এনেকৈ খুল খাই যাব এতিয়া চাওক আপোনাৰ ওচৰত বহুকেইটা অপচন শো হৈ থাকিব তলত দেখা পাব ইয়াতে 2 নম্বৰত এটা অপচন দেখা পাইছে আৱাজ শব্দ বুলি আপুনি আৱাজ শব্দত ক্লিক কৰিব যেতিয়া আৱাজ শব্দত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে তলত চাওক ইয়াতে বহুকেইটা অপচন আপুনি দেখা পাব তলত দেখা পাইছে ইয়াতে ৰিপৰ্ট আপুনি ৰিপৰ্টত ক্লিক কৰিব যেতিয়া আপুনি ৰিপৰ্টত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পিছত দেখা পাব আপোনাৰ ওচৰত সম্পূৰ্ণকৈ এখন আন এটা পেজ খুল খাই যাব আৰু তাৰ পৰা আপুনি সম্পূৰ্ণকৈ চেক কৰিব পাৰিব লিষ্টটো সো বন্ধুবান্ধৱীসকল ভিডিঅ'খন সম্পূৰ্ণকৈ চোৱাৰ আগতে আপোনাৰ ওচৰত এখন সৰু ৰিকুৱেষ্ট যদি আপুনি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰে তেন্তে প্ৰথমতে চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব এতিয়া আপুনি একেবাৰে তলত আহিব তলত আহি যোৱাৰ পিছত ইয়াতে এটা অপচন দেখা পাইছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন জাস্ট আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পিছত আপুনি তলত স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত দেখা পাব ইয়াতে অল ষ্টেট ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত দেখা পাব ইয়াতে আসাম আপুনি আপোনাৰ ষ্টেটটো প্ৰথমতে সিলেক্ট কৰি ল'ব তাৰ পিছত দেখা পাব ইয়াতে আকৌ সিলেক্ট ইয়াতে ক্লিক কৰিব ইয়াৰ পৰা আপোনাৰ যিখন জিলাটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ লগে লগে অলপ সময় আপোনাৰ মোবাইলত প্ৰচেছিং ল'ব আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপুনি চেক কৰিব পাৰিব এতিয়া আপুনি আকৌ তলত স্ক্ৰল কৰি দেখাব আকৌ সিলেক্টত ক্লিক কৰিব ইয়াৰ পৰা আপোনাৰ যিখন পঞ্চায়ত বা ব্লক আপুনি প্ৰথমতে ব্লকটো সিলেক্ট কৰি ল'ব যেতিয়া আপুনি ব্লকটো সিলেক্ট কৰিব তাৰ পিছত আকৌ তলত স্ক্ৰল কৰি দেখাব সিলেক্টত ক্লিক কৰিব ইয়াৰ পৰা আপোনাৰ যিখন পঞ্চায়তটো আপুনি সিলেক্ট কৰি ল'ব লোৱাৰ পিছত তলত আপুনি আকৌ স্ক্ৰল কৰিব দেখা পাব ইয়াতে আকৌ সিলেক্টত ক্লিক কৰিব ইয়াৰ পৰা আপুনি ইয়াৰটো সিলেক্ট কৰিব লাগিব 2024/25 এটো আপুনি সিলেক্ট কৰি ল'ব যেতিয়া আপুনি সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত দেখা পাব আপোনাৰ ওচৰত আন এটা পেজ খুল খাই যাব এতিয়া আপুনি একেবাৰে তলত আহিব তলত আহি যোৱাৰ পিছত দেখা পাব আকৌ সিলেক্ট ইয়াতে ক্লিক কৰিব ইয়াৰ পৰা আপুনি দেখা পাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ জাস্ট আপুনি ইয়াতে ক্লিক কৰিব যেতিয়া আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত আন এটা পেজ খুল খাই যাব এতিয়া তলত দেখা পাইছে এখন ক্যাপচা 10+30 কোনোবা ক্ষেত্ৰত আপোনাৰ ইয়াতে মাইনাস আহিব পাৰে জাস্ট ইয়াতে আপোনাৰ ক্যাপচাটো বহাই দি দিব ক্যাপচাটো বহাই দি দিয়াৰ পিছত আপুনি তলত স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত দেখা পাব ইয়াতে সাবমিট বুলি এটা অপচন দেখা পাইছে আপুনি সাবমিটত ক্লিক কৰিব যেতিয়া আপুনি সাবমিটত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পিছত দেখা পাব আপোনাৰ ওচৰত সম্পূৰ্ণকৈ লিষ্টটো আহি যাব এতিয়া আপুনি তলত স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত দেখা পাইছে এতে ৰেকৰ্ড নট ফাউণ্ড সো বন্ধুবান্ধৱীসকল বহুত নিউজ চেনেলত কিন্তু দিয়া আছে যে চৰকাৰী ঘৰৰ নতুন লিষ্ট প্ৰকাশ পাইছে লিষ্টটো এতিয়া চাই লওক চৰকাৰে কিন্তু এতিয়ালৈকে কিন্তু চৰকাৰী ঘৰৰ কোনো ধৰণৰ লিষ্ট প্ৰকাশ কৰা নাই কিয়নো এতিয়ালৈকে কিন্তু আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই যদি আপুনি চৰকাৰী ঘৰটো আবেদন নকৰে তেনে ক্ষেত্ৰত কেনেকৈ আপোনাৰ লিষ্টত নাম আহিব সো আপুনি এনেকৈ ভুলভাল ভিডিঅ' এতিয়া নাচাব কিয়নো চৰকাৰে কিন্তু এখন নতুনকৈ আপডেট প্ৰদান কৰিছে বৰ্তমান 3 কোটি সরকারি ঘর প্রদান করব আপনি কিন্তু সরকারি ঘর আবেদন কৰিব লাগিব যেতিয়া আপুনি আবেদন কৰিব আবেদন কৰাৰ পিছত কিন্তু 2025ত আপোনাৰ লিষ্টত নামটো আহি যাব আৰু ইয়াৰ আগতে কিন্তু লিষ্টত আপোনাৰ নামটো নাহে 2024ত যেতিয়া লিষ্টটো প্ৰকাশ পাব আপোনালোকক সম্পূৰ্ণকৈ আন এটা ভিডিঅ'ত জনাই দিম সো বন্ধুবান্ধৱীসকল এনেকৈ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ নিশ্চয় চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে এটা ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং full video